আপোনাক পুনৰ স্বাগতম আপুনি চাই আছে এই মুহূৰ্তত আৰু এই মুহূৰ্তত আমি জনাই আহিছো যে সমষ্টি কেন্দ্ৰিক সংঘাত দলৰ মাজত যি অন্তৰ্কলহ অব্যাহত আছে প্ৰাৰ্থিত্ব কেন্দ্ৰিক যি বিবাদ অব্যাহত আছে সমষ্টি কেনেকুৱা সংঘাত সেই বিষয়ে আমি পৰ্যালোচনা কৰিছো দুগৰাকী জ্যেষ্ঠ সাংবাদিক আমাৰ সৈতে আছে বিপুল বৰ্মন আৰু ৰাজু বৰুৱা আৰু তাৰ সমান্তৰালকৈ আমি ফোন লাইনত সংযুক্ত হ'ম আমাৰ নগাঁৱৰ সাংবাদিক নীলোৎপল বৰাৰ সৈতে মই বিপুল আপোনাৰ কাষলৈ আকৌ এবাৰ আহিছো আপুনি জনাইছে নামনি অসমত কংগ্ৰেছ আৰু এডিএফৰ মাজত যি সংঘাত অব্যাহত আছে আসনক লৈ এই সংঘাত বৰ্তমানে চলি আছে দল দুটাৰ মাজত কিন্তু এই মুহূৰ্তত যদি আমি চাও পাটাচাৰকুছি সমষ্টি নামনি অসমৰ এটা অন্যতম চৰ্চিত সমষ্টি কিয়নো পাটাচাৰ সমষ্টিৰ পৰা এবাৰ বিজেপি টিকট লাভ কৰিছে ৰঞ্জিত দাসে আৰু তাৰ সমান্তৰালকৈ প্ৰাক্তন বিধায়কগৰাকী অৰ্থাৎ অগপৰ যি প্ৰাক্তন বিধায়ক আছিল পবিন্দ্ৰ ডেকা তেওঁ লাভ কৰিছে এজেপিৰ পৰা টিকট এটা গণভিত্তি আছে পবিন্দ্ৰ ডেকাৰ ইতিমধ্যে 1985 চনত অভিলেখ সংখ্যক ভোটেৰে তেওঁ বিধানসভালৈ নিৰ্বাচিত হৈছিল গতিকে তেনেস্থলত কেনেকুৱা হ'ব পাটাচাৰকুছিৰ যুঁজখন যিহেতু বিজেপিৰ মাজত সংঘাত অব্যাহত অগপৰ মাজত সংঘাত অব্যাহত অগপৰ পৰা আসনখন লৈ গ'ল বিজেপিয়ে এই ৰঞ্জিত কুমাৰ দাস যি ৰাজ্যিক বিজেপিৰ সভাপতি তেখেতে 2011 চনত সৰ্বুক বিধানসভা সমষ্টিৰ পৰা প্ৰথমবাৰলৈ বিধায়ক হৈছিলে আৰু 2016 চনত দ্বিতীয়বাৰলৈ বিধায়ক হৈছিলে আচলতে সৰ্বুক সমষ্টিটো যদি আমি তাৰ গাঁথনি চাওঁ বা তাৰ ৰিজাল্টবিলাক যদি আগৰ চাওঁ তেতিয়াহ'লে দেখা পোৱা যায় যে এই সমষ্টিটো 5 বাৰকৈ হেমেন দাস যি বৰ্ষীয়ান ৰাজনৈতিক নেতা CPIMৰ তেওঁ বিধায়ক হৈছিলে আৰু লগতে উদ্ধৱ বৰ্মন তাৰ পৰা এবাৰ বিধায়ক হৈছিলে মানে ছবাৰ CPIMৰ দখলত আছিলে আৰু লগতে উদ্ধৱ বৰ্মন তেখেত বৰপেটা লোকসভা সমষ্টিটোৰ পৰা দুবাৰ সাংসদ আছিলে গতিকে সৰ্বক সমষ্টিৰ এইবাৰ যিটো বিৰোধীৰ মহাজোঁট CPI CPM CPIML কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চা AUDF গতিকে তাত তিষ্ঠি থাকিব নোৱাৰিব বুলি ভাবি তেওঁলোকে সমীকৰণটো সলনি কৰি এইবাৰ পাটাচাৰকুছিলৈ আহিছে ৰঞ্জিত কুমাৰ দাস এতিয়া ৰঞ্জিত কুমাৰ দাসৰ বিৰুদ্ধে প্ৰবীণ ডেকা বা তাত কংগ্ৰেছৰ প্ৰাৰ্থী এইখন যুঁজ এখন খুব আকৰ্ষণীয় যুঁজ হ'ব বুলি জানিব পাৰিছে অনুমান কৰিব পৰা গৈছে কিন্তু লগতে মই এটা কথা কৈ আছিলোঁ আপুনি বিৰতিত যোৱাৰ আগলৈ যে এইবাৰ AUDFৰ যি দুগৰাকী বিধায়ক আছিলে জয়ন্ত যে ধৰক আবুল কালাম আজাদ ভৱানীপুৰত তেওঁ বঞ্চিত হৈছে আৰু দক্ষিণ অভয়াপুৰী সমষ্টিত অনন্ত মালো এইবাৰ বঞ্চিত হৈছে গতিকে এই যে কংগ্ৰেছৰ যে এইবাৰ টিকট নাপালে বা কংগ্ৰেছৰ পৰা AUDFক এৰি দিয়া আসনখিনিক লৈ এতিয়া ৰাজীৱ ভৱনত এতিয়াও প্ৰতিবাদ অব্যাহত আছে গতিকে এই জুইকুৰা কেনেধৰণে নুমাব পৰা যায় সেয়া এতিয়াও সমীকৰণটো তেওঁলোকে মিলাব পৰা নাই বিৰোধীৰ ফালৰ পৰা ঠিক তেনেদৰে উজনি অসমৰ কথা কোৱা যায় যদি সাহসীয় দলৰ ফালৰ পৰা এবাৰ আজি তেওঁলোকৰ ঋতুপৰ্ণ বৰুৱা তেওঁ টিকট নাপালে বা তেনেধৰণে কাৰ্বি পাহাৰৰ কথা ক'লো যে তেওঁলোকৰ 3জন বিধায়কে বা ডিমা হাছাৰ এজন বিধায়কে টিকট নাপালে গতিকে শাসক বিৰোধী এই ধৰণে টিকটৰ অৰিয়াহৰি অসম গণ পৰিষদত টিকট নাপালে আজি প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সহিতে প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামীও টিকট নাপালে গতিকে এই ধৰণে এতিয়া এই যিকেইটা 4টা প্ৰধান দল মই যে ক'লো কংগ্ৰেছ বিজেপি আৰু AUDF আৰু অগপ তাত এতিয়া অভ্যন্তৰীণ কণ্ডল দেখা দিছে আৰু আমি যিটো কংগ্ৰেছৰ কথা কৈছোঁ যে কংগ্ৰেছত যিখিনি তেওঁলোকৰ বৰ্ষীয়ান নেতা আছিলে তেওঁলোকৰো কেইবাজনো এইবাৰ টিকটৰ পৰা বঞ্চিত হৈছে গতিকে নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত যিটো 27 মাৰ্চত অনুষ্ঠিত হ'ব আমি ঢেকীয়াজুলিৰ পৰা গোটেই উজনি অসমৰ আৰু মধ্য অসমৰ চামগুৰি ঢিং এইখিনি সমষ্টি আৰম্ভ হ'ব আপোনাক কিছু সময় আকৌ ৰখাইছো ৰাজু আছে আমাৰ সৈতে লগতে ফুল লাইনত আছে আমাৰ নগাঁৱৰ সাংবাদিক নীলোৎপল বৰা নীলোৎপল এই মুহূৰ্তত আপোনাৰ সৈতে সংযুক্ত হৈছো বটদ্ৰৱা সমষ্টি যদি চোৱা হয় বটদ্ৰৱা সমষ্টি 2016 চনত কিন্তু মিত্ৰজোঁটত আবদ্ধ হোৱা নাছিল কংগ্ৰেছ আৰু AUDF যাৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ প্ৰাৰ্থী আঙুলতা ডেকাই বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হৈছিল এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ ফালৰ পৰা কংগ্ৰেছৰ টিকট আগবঢ়োৱা হৈছিল শিৱামণি বৰালৈ কিন্তু শেহতীয়াকৈ আন এক উত্থান দেখিবলৈ পোৱা হৈছে তাতে AUDFৰ পৰা টিকট বঞ্চিত হৈ মতিউৰ ৰহমানে এইবাৰ নিৰ্দলীয়ভাৱে অৱতীৰ্ণ হ'বলৈ ওলাইছে গতিকে কেনেকুৱা হ'ব এইবাৰৰ এই যুঁজখন নিশ্চয়কৈ 2016 চনত জয়ন্ত আঙুলতা জয়ী হৈছিলে কাৰণ তেতিয়া AIDF আৰু কংগ্ৰেছে বেলেগ নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে কিন্তু পৃথক নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ফলত কংগ্ৰেছ আৰু AIDF ভোট বিভাজন হৈ সেই মতে দেখিবলৈ পোৱা গৈছিলে যে বিজয়ী প্ৰাৰ্থীগৰাকী জয়ী হৈছিলে কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে যে আঞ্চলিক গণমৰ্চাত তেওঁলোকে আসনখন এৰি দিয়া কথা আছিলে লাচিত বৰদলৈ তেখেত অসমীয়া যিসমূহ জনবসতি এলেকা সেই সংখ্যাগুৰু এলেকাত তেওঁ যথেষ্ট জনপ্ৰিয় আছিলে আৰু অৱশেষত কিন্তু আচৰিতভাৱে লাচিত বৰদলৈৰ স্থানত শিৱামণি বৰাক টিকট প্ৰদান কৰা হ'ল আৰু লাচিত বৰদলৈয়ে বন্ধুত্বপূৰ্ণ প্ৰতিনিধিত্বত অৱতীৰ্ণ হোৱা কথা আছিল যদিও তেওঁ বন্ধুত্বপূৰ্ণ প্ৰতিনিধিত্বত অৱতীৰ্ণ নহ'ল যদিহে লাচিত বৰদলৈ বন্ধুত্বপূৰ্ণ প্ৰতিনিধিত্বত অৱতীৰ্ণ হোৱাহেঁতেন তেনেহ'লে কিন্তু আঙুলতা ডেকাৰ যে ক্ষতি হ'লহেঁতেন কাৰণ লাচিত বৰদলৈ অসমীয়া বসতি প্ৰধান এলেকাত যথেষ্ট ভিত্তি আছে গণভিত্তি আছে ইয়াৰ বিপৰীতে সংখ্যালঘু জনবসতি প্ৰধান এলেকাসমূহত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ আৰু AIDFৰ সমান জনপ্ৰিয়তা আছে আৰু এইবাৰো কিন্তু মতিউৰ ৰহমান যিগৰাকী 2011 আৰু 2016 চনত যথেষ্ট ভোট পাইছিলে যিগৰাকী যথেষ্ট জনপ্ৰিয় সংখ্যালঘু এলেকাত মতিউৰ ৰহমানে কিন্তু AIDFৰ টিকট বঞ্চিত হৈ তেওঁ কিন্তু এইবাৰ নিৰ্দলীয় প্ৰাৰ্থীৰ ৰূপে অৱশেষত মনোনয়ন দাখিল কৰিছে আৰু মতিউৰ ৰহমানৰ যথেষ্ট সমৰ্থক আছে যদিহে মতিউৰ ৰহমানে নিৰ্বাচনত
শক্তিশালীভাৱে অৱতীৰ্ণ হয় তেনেহ'লে কিন্তু আগলৈ লাভান্বিত হোৱাৰ কথা আছে। নিশ্চয়কৈ আমি ফল আছে, কাৰণ যেতিয়া এটা কথা ক'ব লাগিব যে বিগত সময়ছোৱাত স্বতন্ত্ৰ সমষ্টিৰ যি উন্নয়ন হৈছে, কুজিদা, হাতীচুমি যিসমূহ অসমীয়া জনবসতিপূৰ্ণ অঞ্চল আছে, সেই অঞ্চলসমূহৰ ৰাস্তা পথ একেবাৰে চখৰিব আছিলে। সেইসমূহত এই বাটপথসমূহ এই 5 বছৰত নিৰ্মাণ কৰা হৈছে। আৰু নিশ্চয় মুঠৰ ওপৰত মতিউৰ ৰহমানৰ নিৰ্দলীয় প্ৰাৰ্থীটো এতিয়া আউল লগাইছে মহাজোটবন্ধনত। নীলোৎপল, ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আপোনাক। ৰাজু আছে আমাৰ সৈতে শিলচৰৰ পৰা। ৰাজু, আপোনাক কাষলৈ আহিছোঁ। 15টা সমষ্টিৰ কথা আপুনি আমাক জনাইছে। ককাইদেৱে কি কয় সমষ্টিয়ে আপুনি ঘূৰিছে, সৰ্বসাধাৰণ জনতাৰ আপুনি মতামত গ্ৰহণ কৰিছে। গতিকে কেনেকুৱা ছবি পুনৰ জানিব বিচাৰিছোঁ এই 15খন আসনৰ? যি সময়ত বিজেপিৰ কোনো ধৰণৰ অসমত ভেটি নাছিলে, সেই সময়তে কিন্তু যাত্ৰা বিজেপি আৰম্ভ কৰিছিলে 9খন আসনৰে। কিন্তু বৰ্তমান বিজেপিৰ হাতত 9খন আসন নাই, 8খন আসন আছে আৰু বৰাকত। গতিকে এই বৰাকৰ যি 8খন আসন বৰ্তমান আছে, তাতকৈ অধিক কেনেধৰণে আসন লাভ কৰিব পাৰে। কালি আমি দিনটোত আমি ৰাতাবাৰী গৈছিলোঁ, ৰাতাবাৰীত আমি বিজয় মালাকাৰৰ খুব ভাল দেখিছোঁ। কিন্তু আমি যেতিয়াই পাথাৰকান্দি সোমাইছোঁ, পাথাৰকান্দিত কিন্তু তাৰ বিপৰীত ছবি এখন আমি দেখিছোঁ। তাত অৱশ্যে উন্নয়ন শব্দটো এইবাৰ যদি কোনোবাই যদি এইবাৰৰ নিৰ্বাচনত যদি উন্নয়ন শব্দটো একাষৰীয়া কৰিবলৈ যায় তেনেহ'লে কিন্তু নহ'ব। উন্নয়ন শব্দটো এবাৰ কিন্তু ফেক্টৰ হিচাপে পৰিগণিত হ'ব। নিৰ্বাচনৰ যিটো ফেক্টৰ বুলি কোৱা হয়, বিভিন্ন আমি নিৰ্বাচন দেখি আহিছোঁ, কিন্তু সেই নিৰ্বাচনবোৰত উন্নয়নটো ফেক্টৰ নাছিলে, উন্নয়নটো ক'ৰবাত ইছ্যু আছিলে, কিন্তু এইবাৰ উন্নয়নটো ফেক্টৰ। কিন্তু ৰাজু, যিহেতু সংঘাতৰ কথা আমি পাতিছোঁ, বিশেষকৈ শিলচৰ আসনক লৈ যি সংঘাতৰ সূত্ৰপাত হৈছে, কবীন্দ্ৰ পুৰকায়স্থই স্পষ্টভাৱে হিমন্ত বিশ্ব শৰ্মাক দোষাৰোপ কৰিছে। হয়, তেওঁৰ পুত্ৰ কণাত পুৰকায়স্থ যিহেতু টিকটৰ পৰা বঞ্চিত হ'ল, তেওঁ বিষোদগাৰ প্ৰকাশ কৰিছে, হিমন্ত বিশ্ব শৰ্মাকে দোষাৰোপ কৰিছে। হিমন্ত বিশ্ব শৰ্মা শিলচৰত উপস্থিত হৈছে। গতিকে এই সংঘাত কেনেদৰে নিৰাময় কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? চাওক জয়ন্ত, যদি এইবাৰ নিৰ্বাচন চাওঁ তেনেহ'লে বিজেপিৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ তেনেহ'লে এইবাৰ আটাইতকৈ ডাঙৰ যদি বিজেপিত কোনোবাই যদি টিকট প্ৰদান কৰিব পাৰিছে, সেইজন হৈছে হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আনকি সোঁহাত স্বৰূপ ঋতুপৰ্ণ বৰুৱাৰ টিকট কৰ্তন হৈছে। ঠিক একেদৰে যদি আমি চাওঁ মুখ্যমন্ত্ৰীৰ যিসকল ঘনিষ্ঠ আছিলে, লক্ষ্য কোঁৱৰৰ যদি আমি কথা ক'বলৈ যাওঁ তেনেহ'লে লক্ষ্য কোঁৱৰ এইবাৰ বঞ্চিত হৈছে। তেনেধৰণৰ বহু উদাহৰণ আছে, সেই উদাহৰণ শেষ কৰিব নোৱাৰে। যিহেতু আপুনি শিলচৰ সমষ্টিৰ কথা কৈছে, শিলচৰ সমষ্টিত দিলীপ পাল আছিলে, এইবাৰ দিলীপ পালক বঞ্চিত কৰি তাত কণাৰ পুৰকায়স্থও এবাৰ কিন্তু আগবাঢ়ি আছিলে টিকট পোৱাৰ দৌৰত, কিন্তু সেই মুহূৰ্তত বেলেগ এজনক তাত টিকট দিয়া হৈছে। সেই যিগৰাকীক টিকট প্ৰদান কৰা হ'ল, তেওঁৰ সপক্ষে কালিৰ দিনটোত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট তেওঁ যুক্তি প্ৰদৰ্শন কৰিছে। আৰু তাত কেনেধৰণে এই যি সংঘাত আছে, সেই সংঘাত কেনেধৰণে শেষ কৰিব পাৰি তাৰ বাবে তেওঁলোকে যথেষ্ট চিন্তা চৰ্চা অব্যাহত ৰাখিছে। আৰু যদি আমি গোটেই যদি বৰাক ভেলীটো চাবলৈ যাওঁ, 15খন আসনৰ বৰ্তমানৰ 3জন বিধায়কৰ টিকট কৰ্তন কৰা হৈছে। দিলীপ পালৰ টিকট কৰ্তন কৰা হ'ল, ঠিক একেদৰে কিশোৰ নাথৰ টিকট প্ৰদান ইয়াত কৰ্তন কৰা হৈছে, অমৰ চান্দ জৈনৰ টিকট কৰ্তন কৰা হৈছে। আৰু যদি আমি জিলা ভিত্তিক আমি চাবলৈ যাওঁ তেনেহ'লে এতিয়ালৈকে যি আমাৰ যদি আমি কৰিমগঞ্জ জিলাখন চাওঁ তেনেহ'লে কৰিমগঞ্জত বৰ্তমানৰ 2জন বিধায়ক আছে। কিন্তু উত্তৰ কৰিমগঞ্জ জিলা যদি আমি সমষ্টিটো চাওঁ, বৰ্তমান কমলাক্ষদেৱ। হয় ৰাজু, ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি মুহূৰ্তত আপোনাক। লগতে আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন, আপোনাকো এইখিনি মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ। আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম, প্ৰত্যেকটো সমষ্টিৰ তথ্য লাভ কৰিবলৈ চেষ্টা কৰিম। আৰু এনেদৰেই এতিয়া ক্ৰমাৎ বৃদ্ধি পাইছে সংঘাত। সন্মুখত নিৰ্বাচন, প্ৰথম পৰ্যায়ৰ 27 মাৰ্চত অনুষ্ঠিত হ'ব নিৰ্বাচন। আৰু ইতিমধ্যে কালি অন্ত পৰিছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ। কালিৰ দিনটোত আমি দেখুৱাইছিলোঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি কেইবাগৰাকীও হেভিৱেইট প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন পত্ৰ। আৰু আজিৰ দিনটোতো দ্বিতীয় পৰ্যায় তথা তৃতীয় পৰ্যায়ৰ বাবে আৰম্ভ হৈছে মনোনয়ন পত্ৰ দাখিল পৰ্ব। আৰু তাৰ সমান্তৰালকৈ দলীয় সংঘাতে তল ওপৰ কৰিছে ৰাজ্যৰ ৰাজনীতি। প্ৰাৰ্থিত্ব আৰু সমষ্টিকেন্দ্ৰিক সংঘাতে তল ওপৰ কৰি আছে ৰাজ্যৰ ৰাজনীতি। মাহেকীয়া লজ্জা নহয়, মাহেকীয়া আমাৰ গৰ্ব। এইটো এটা অতি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় বিষয়। সজাগতাৰ অভাৱৰ বলি লক্ষ লক্ষ কন্যা সন্তান। মাহেকীয়াৰ বিষয়টো পাঠ্যক্ৰমভুক্ত হোৱা উচিত। এই বিষয়ে আহ্বান জনালে এণ্ডক্ৰাইনলজিষ্ট ডাক্তৰ নীলাক্ষী ডেকাই। আহক আমি সকলোৱে অংশ লওঁ। মাহেকীয়া এটা প্ৰাকৃতিক পদ্ধতি আৰু এই মাহেকীয়া যেতিয়া প্ৰথম আৰম্ভ হয়, ছোৱালী মানুহৰ সাধাৰণতে 8 বছৰৰ পৰা 12 বছৰ বয়সৰ ভিতৰত আৰম্ভ হয়। আৰু সেইখিনিয়ে সময় যিটো আমাৰ যিকোনো কিশোৰী ছোৱালী স্কুলত পঢ়া শুনা কৰি থাকে।
যে আমি ছোৱালী মানুহৰ বিষয়ে যেতিয়া মাহেকীয়া যে হয় প্ৰত্যেক মাহত ছোৱালী মানুহৰ আৰু 8 বছৰৰ পৰা 12 বছৰৰ ভিতৰত যে মাহেকীয়াটো আৰম্ভ হয় সেইটো যে প্ৰথমতে আমাৰ ছোৱালীবিলাকে লাজ বা সামাজিক কিবা এটা ষ্টিগমা হিচাপে লয় সেইটো ভাঙিব লাগিব সেইটোৰ কাৰণে স্কুলত যদি আমাৰ চেপ্টাৰ এটা ইনক্লুড হয় তেনেহলে সেই ল'ৰা ছোৱালীয়ে এটা ক্লাছৰ সেইখিনিৰ বিষয়ে পঢ়ি পেলাই এইটো গম পাব যে এইটো এটা প্ৰাকৃতিক পদ্ধতি আৰু ইয়াতে লাজ কৰিবলগীয়া বা ভয় খাবলগীয়া একো নাই মেন্স যেতিয়া হৈ থাকে আমি সাফ চিকুণতাটো মেইনটেইন কৰাটো খুবেই বেছি দৰকাৰ ছোৱালী মানুহৰ প্ৰত্যেক মাহতে বহুতখিনি ব্লাড যায় আৰু এটা আমাৰ সামাজিক ধাৰণা আছে যে এই ব্লাডটো বেয়া তেজ হয় আৰু সেই কাৰণে ওলাই যায় দেহৰ পৰা ওলাই যায় সেই কাৰণে হেতু লস হলেও আমাৰ ইমান ক্ষতি নহয় আইৰন ডেফিচিয়েন্সি এনিমিয়া গোটেই সমস্ত ভাৰতবৰ্ষত খুব কমন এনিমিয়া থাকিলে যেটো এই ব্লাড লসৰ কাৰণে হয় ছোৱালী মানুহৰ মাহেকীয়াত ব্লাড লস হোৱাৰ কাৰণে টেষ্টটো হেৰুৱাই যোৱাৰ কাৰণে ওলাই যোৱাৰ কাৰণে বহুতখিনি এনিমিয়াৰ পৰা আমাৰ ছোৱালীবিলাক আক্ৰান্ত হয় সেই কাৰণে মাহেকীয়া হোৱা কেইদিন বা তাৰ পিছতো আইৰনযুক্ত খাদ্য বস্তুবোৰ বেছিকৈ খাব লাগে যেনেকৈ দালি কাঁচকল মাছ ডিম গুড় এইবিলাক আইৰনযুক্ত থাকে প্ৰত্যেক মাহৰ মাহেকীয়া হোৱাৰ দিনৰ পৰা আৰম্ভ কৰি পেলাই যদি 10 দিনলৈকে ছোৱালী এজনীয়ে এটাকৈও আইৰন টেবলেট লয় তেনেহলে আইৰন ডেফিচিয়েন্সি এনিমিয়াৰ পৰা মুক্ত হ'ব পাৰিব এই যে আমাৰ মাহেকীয়াৰ বিষয়ে যিখিনি আমাৰ ভুল ধাৰণা বা লাজ ভাঙিবৰ কাৰণে আজি নেটৱৰ্ক 18 ওলাই আহি এই জ্ঞানটো বা এইখিনি সজাগতাটো সমাজৰ মাজত যে বিয়পাবৰ কাৰণে তেওঁলোকে এটা ইনিচিয়েটিভ লৈছে আমি হেতুৰ কাৰণে নেটৱৰ্ক 18ৰ শলাগ ল'ব লাগে স্বচ্ছ সোচ প্ৰাইড অফ পিৰিয়ড এইটো আমি নেটৱৰ্ক 18ৰ ইনিচিয়েটিভ আৰু তাহাঁতক এটোৰ কাৰণে আমি ধন্যবাদ জনাইছো তিনিচুকীয়াৰ মাকুমত ভয়ংকৰ অগ্নিকাণ্ড জগদীশ নামৰ এজন লোকৰ গেলামাল দোকানৰ পৰা জুইৰ সূত্ৰপাত সমীপৰ 3খন দোকান জ্বলি ভস্মীভূত হয় এই অগ্নিকাণ্ডত অগ্নি নিৰ্বাপক বাহিনীৰ 4খনকৈ বাহনৰ সহায়ত জুই নিৰ্বাপন কৰা হয় শৰ্ট সাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈছে তিনিচুকীয়াৰ মাকুমত জগদীশ নামৰ এজন লোকৰ এখন গেলামালৰ দোকানত সূত্ৰপাত ঘটে জুইত আৰু তাৰ পিছতে জুই সম্প্ৰসাৰিত হৈ আন 3খন দোকান জ্বলি ভস্মীভূত হয় অগ্নি নিৰ্বাপক বাহিনীৰ 4খনকৈ বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় শৰ্ট সাৰ্কিটৰ ফলতে সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড এক গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনৰ প্ৰাক্ষণত নিৰ্বাচন আয়োগৰ এক গুৰুত্বপূৰ্ণ ঘোষণা ভোটাৰ কাৰ্ড নাথাকিলেও ভোট দিব পাৰিব ভোটাৰে ভোটাৰ কাৰ্ড সহ 11 বিধ নথিত নিৰ্বাচন আয়োগৰ অনুমোদন আধাৰ কাৰ্ড জব কাৰ্ড বেংক ডাকঘৰৰ ফটোযুক্ত পাছবুক পাছপোৰ্ট স্মাৰ্ট কাৰ্ড ড্ৰাইভিং লাইসেন্স পেন কাৰ্ড থাকিলেও দিব পাৰিব ভোট হেল্থ ইন্স্যুৰেন্স পাছপোৰ্ট মহাপঞ্জীয়কে দিয়া স্মাৰ্ট কাৰ্ড পেঞ্চনৰ নথি ৰাজহুৱা বা ব্যক্তিগত কোম্পানীৰ ফটোযুক্ত পৰিচয় পত্ৰ কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ চাকৰিয়ালৰ ফটোযুক্ত পৰিচয় পত্ৰ থাকিলেও দিব পাৰিব ভোট ভোটদানৰ ক্ষেত্ৰত কিছু সংস্কাৰ সাধন কৰা হৈছে এই মুহূৰ্তত আমি জনাইছো নিৰ্বাচন আয়োগৰ এক গুৰুত্বপূৰ্ণ ঘোষণা ভোটাৰ কাৰ্ড নাথাকিলেও ভোট দিব পাৰিব ভোটাৰে ভোটাৰ কাৰ্ড সহ 11 বিধ নথিত নিৰ্বাচন আয়োগৰ অনুমোদন আৰু এই 11 বিধ নথি হৈছে ক্ৰমে আধাৰ কাৰ্ড জব কাৰ্ড বেংক ডাকঘৰৰ ফটোযুক্ত পাছবুক পাছপোৰ্ট স্মাৰ্ট কাৰ্ড ড্ৰাইভিং লাইসেন্স পেন কাৰ্ড থাকিলেও দিব পাৰিব ভোট সমান্তৰালকৈ হেল্থ ইন্স্যুৰেন্স পাছপোৰ্ট মহাপঞ্জীয়কে দিয়া স্মাৰ্ট কাৰ্ড পেঞ্চনৰ নথি ৰাজহুৱা বা ব্যক্তিগত কোম্পানীৰ ফটোযুক্ত পৰিচয় পত্ৰ আৰু কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ চাকৰিয়ালৰ ফটোযুক্ত পৰিচয় পত্ৰ থাকিলেও দিব পাৰিব ভোট